নীলবাগান স্মাৰ্ট টিউশ্যন চেণ্টাৰৰ ছাত্ৰ ছাত্ৰীসকল ৰাজপথলৈ ওলাই আহিছে। ইয়াৰ ৰাতিৰ ভাগত ৰাজপথলৈ ওলাই আহি জয় জুবিন দা বুলি কৈ ৰেলী দিয়া পৰিলক্ষিত হৈছে। জয় জুবিন দা বুলি কৈ নীলবাগান স্মাৰ্ট টিউশ্যন চেণ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলে ৰাতিৰ ভাগত এনেদৰে ৰেলী দিয়া পৰিলক্ষিত হৈছে। আমি আপোনালোকক ভিজুৱেল দেখুৱাইছোঁ। নীলবাগান স্মাৰ্ট টিউশ্যন চেণ্টাৰৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ ৰাজপথলৈ ওলাই আহিছে। জুবিন দা অমৰ হওক বুলি কৈ এনেদৰে ৰেলী দিয়া পৰিলক্ষিত হৈছে। এয়া আমি আপোনালোকক নীলবাগান স্মাৰ্ট টিউশ্যন চেণ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিজুৱেল দেখুৱাইছোঁ আপোনালোকক। এনে এজন ব্যক্তি আছিল যিজন ব্যক্তিক আমি কোনোদিনে পাহৰিব নোৱাৰোঁ। যদিও তেখেতে মৃত্যুক আঁকোৱালি ল'লে, কিন্তু আমাৰ হৃদয়ত আজিও জুবিন দা জীৱিত হৈ থাকিব আৰু তেখেতক আমি কেতিয়াও মৰিব নিদিওঁ। আমি তেখেতক অমৰ ৰাখিম। সেই মৰ্মে আজি আমি নীলবাগান STC টিউশ্যন চেণ্টাৰৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমি সমূহ শিক্ষক কৰ্মীয়ে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। শ্ৰদ্ধাৰে আমি সম্পন্ন কৰিলোঁ আৰু ছাত্ৰ ছাত্ৰীৰ লগত লৈ আজি সৰুকৈ এটি আমি ৰেলী আৰম্ভ কৰিছিলোঁ আৰু সুচাৰুৰূপে সেই ৰেলীটি আমাৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত সুচাৰুৰূপে পালন কৰি গ'লোঁ। ক'বলৈতো যিমান ক'লেও আমি জুবিন দাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰিম। সেয়ে তেখেতৰ পবিত্ৰ আত্মাই স্বৰ্গগামী হওক, সেয়াই আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু